জৰাখৰৰ বানত বিপৰ্যস্ত ৫০টা পৰিয়াল। জৰাখৰ নৈৰ বিধ্বংসী বানত ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও অঞ্চল। বিশেষকৈ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে দীঘলী বালিজান অঞ্চল। অঞ্চলটোৰ প্ৰায় ৫০টাৰো অধিক পৰিয়াল বহুত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ঘৰ, চোতাল, পাকঘৰ, গোহালি সকলোতে এতিয়া একাঠু পৰ্যন্ত বোকা। এই বোকাৰ মাজতে এতিয়া দুৰ্বিষহ জীৱন কটাইছে এইসকল লোকে। এনেদৰে ঘৰৰ চোতালত একাঠু বোকা গছকি অতিবাহিত হৈছে এইসকল দুৰ্ভগীয়া পৰিয়ালৰ কঠোৰ জীৱন সংগ্ৰাম। ল'ৰা ছোৱালী স্কুল যাবলৈ এতিয়া নহ'ব, ১-১.৫ মাহতো স্কুল যাব, কেনেকৈ নিম এইফালে নদীৰ পানীৰ দি যদি উঠি যায় পোৱালি। এইটো চৰকাৰে, মই আশা কৰিছোঁ চৰকাৰে কৰিব, আৰু মই ভাবোঁ চৰকাৰে এইটো কাম কৰি দিব। আমাৰ এওঁলোকে আশা দিছে, এইটো কৰিবই, এইটোৱে ক'ব বিচাৰিছোঁ মই। আপোনালোকৰ বানপানীৰ পিছত যথেষ্ট অসুবিধা হয়, খোৱা বোৱা থকা, পানী খোৱাও জেগা নাই। দমকল যি আছে সেইটো পানী এতিয়া বেয়া হৈ গ'ল। JJM স্কিম আছে, সেইটোৰো পানী এতিয়া বেয়া হৈ গ'ল, মানে লাইনেই নাই ইয়াত। লাইন থাকিলে যে ষ্টাৰ্ট কৰিব পাৰিব, JJM স্কিমটো পানী দিব পাৰিব ৰাইজক। চৰকাৰে সুবিধা কৰি দিছিলে, কিন্তু আমি সুবিধাবিলাক পোৱা নাই তেনেকৈ।